স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আজি আমি কৰিম 13 নম্বৰ প্ৰশ্নটো। বলক তেন্তে আৰম্ভ কৰোঁ। 13 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ পৰিমীয় সংখ্যাসমূহৰ পৰা ধনাত্মক আৰু ঋণাত্মক পৰিমীয় সংখ্যাবোৰ বাছি উলিওৱা। আমাক প্ৰশ্নত দিছে যে ধনাত্মক আৰু ঋণাত্মক। প্ৰথমে আমি প্ৰশ্নত যোনটো দিছে ধনাত্মক আৰু এটা ঋণাত্মক দিছে। এতিয়া ধনাত্মক আৰু ঋণাত্মক কি? যদি ধনাত্মক চাবলৈ যাওঁ, ধনাত্মক এতিয়া ধনাত্মক মানে হ'ল যিবোৰ সংখ্যাৰ আগফালে প্লাছ চিন থাকিব, সদায় মনত ৰাখিব। আৰু ঋণাত্মক বুলি যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে ঋণাত্মক হ'ল যিবোৰ সংখ্যাৰ আগফালে মাইনাছ চিন থাকিব, সেইটো কথা মনত ৰাখিব সদায়। ধনাত্মক হ'ল যিবোৰ সংখ্যাৰ আগফালে প্লাছ চিন থাকিব, তেনেবোৰ সংখ্যাক ধনাত্মক, আৰু যিবোৰ সংখ্যাৰ আগফালে মাইনাছ চিন থাকিব, তেনেবোৰ সংখ্যাক আমি ঋণাত্মক বুলি ক'ম। যিবোৰ সংখ্যাৰ আগফালে মাইনাছ চিন থাকিব। তেন্তে আমি আৰম্ভ কৰোঁ। ইয়াতে কি কৈছে যে তলৰ পৰিমীয় সংখ্যাসমূহৰ পৰা ধনাত্মক আৰু ঋণাত্মক পৰিমীয় সংখ্যাবোৰ বাছি উলিওৱা। মানে কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক আমি বাছি উলিয়াম। এতিয়া কি কৰিম? প্ৰথমে আমি ইয়াতে ধনাত্মক বুলি লিখি লওঁ। যিহেতু প্ৰথমে ধনাত্মক দিছে, চ' ধনাত্মক বুলি লিখিম। ধনাত্মক। নেক্সট আমি লিখিম ঋণাত্মক বুলি। এতিয়া প্ৰথম সংখ্যাটো চাওঁ। 5/2 দিছে। ইয়াৰ আগফালে একো চিন নাই, মানে কি চিন আছে? আমি চাব লাগিব। ইয়াৰ আগফালে একো চিন নাই মানে প্লাছ চিন। আমি জানো কোনো এটা সংখ্যাৰ আগফালে একো চিন নাই মানে প্লাছ চিন থকা বুজায়। তেনেহ'লে ইয়াৰ আগফালে কি চিন আছে? প্লাছ চিন। তেনেহ'লে আমি এই সংখ্যাটোক ধনাত্মক বুলি কওঁ। ঠিক আছে, আমি কি বুলি ক'ম? 5/2 সংখ্যাটো হ'ল ধনাত্মক। আমি এনেকে লিখি দিম। নেক্সট আমি আহিছো ইয়াতে কি দিছে? 11 আৰু -6 দিয়া আছে। আমি যদি চাবলৈ যাওঁ ইয়াতে -6 আছে, কিন্তু কি আছে? -6। আৰু ইয়াৰ আগতে অলপ আগত কৈছিলো যিবোৰ সংখ্যাৰ আগফালে মাইনাছ চিন থাকে তেনেবোৰ সংখ্যাক আমি ঋণাত্মক বুলি কওঁ। তেনেহ'লে এই সংখ্যাটোক আমি ঋণাত্মক বুলি ক'ব পাৰিম। আমি লিখিব পাৰিম -6। ঋণাত্মকৰ চিধা চিধি লিখিম -6/11। নেক্সট আমি আহিছো -3 আৰু -8। ইয়াতে এটা পইণ্ট কি? দুটা সংখ্যাৰ আগফালে মাইনাছ আছে, কিন্তু তেনেহ'লে কি কৰিম? আমি মাইনাছ মাইনাছ কাটিব পাৰিম। এটা মাইনাছ থাকিলে কাটিব নোৱাৰো, কিন্তু সেইটো কথা মনত ৰাখিব। যদি মাইনাছ মাইনাছ ওপৰতো মাইনাছ থাকে, তলতো মাইনাছ থাকে, তেনেহ'লে মাইনাছ মাইনাছ আমি কাটিব পাৰিম। মাইনাছ মাইনাছ যদি কাটি দিওঁ, তেনেহ'লে কি হৈ যায়? প্লাছ হৈ যায়। তেনেহ'লে কি থাকে? 3/8 থাকিব। ইহঁতৰ আগফালে একো চিন নাই, মানে কি? প্লাছ চিন আছে। তেনেহ'লে আমি লিখিব পাৰিম যে কাটি কিনে লিখিম, আমি মাইনাছ চিনটো কাটি কিনে লিখিম 3/8 বুলি। এইটো হ'ল ধনাত্মকৰ লাইনত লিখিছো মই। নেক্সট জিৰ'ক কি বুলি লিখিম? আমি জিৰ'ত আমি একো চিন নাই। ইয়াৰ আগফালে কিবা চিন আছে জানো? নাই। তেনেহ'লে আমি জানো ইয়াৰ তলত আমাক কি কৈছে? পৰিমীয় সংখ্যা বুলি কৈছিলে। পৰিমীয় মানে কি? ইয়াৰ তলত একো নাই, মানে 1 এটা আছে। ঠিক আছে, 1 এটা আছে ধৰি লৈছো। তেনেহ'লে পৰিমীয় আমি বনাই ললো। এতিয়া ই ধনাত্মক না ঋণাত্মক? অবভিয়াছলি ধনাত্মক, যিহেতু ইয়াৰ আগফালে কি চিন নাই। চৰি, মাইনাছ চিন এটা নাই। যিহেতু একো চিন নাই মানে কি চিন আছে? প্লাছ চিন আছে। চ' প্লাছ চিন থকাৰ কাৰণে ইয়াক আমি ধনাত্মক বুলি কম। আমি ইয়াক লিখি দিম 0 ধনাত্মক। নেক্সট ইয়াতে আমি আহিছো 3/-11। আমি যদি এইটো চাব যাওঁ, 3 আছে, ঠিকে আছে সংখ্যাটো, কিন্তু 11ৰ আগফালে কি চিন আছে? মাইনাছ চিন আছে। এটা মাইনাছ চিন থাকিলে আমি কাটাকাটি কৰিব নোৱাৰো, মই আগতে কৈছিলো। তো আমি ইয়াক ঋণাত্মক বুলি লিখি দিম। আমি ইয়াতে ঋণাত্মকৰ চিধা চিধি লিখিম 3/-11 বুলি। নেক্সট আমি আহিছো -7/-9। ইয়াক কি কৰিম? আমি মাইনাছ মাইনাছ আছে নহয়, এই ইয়াৰ নিচিনা ইয়াতে যেনেকৈ কাটিছিলো ইয়াতো কাটিব পাৰিম। মানে দুটা সংখ্যাৰ আগফালে মাইনাছ চিন আছে, এনেকে কাটিব পাৰিম। কাটিলে আমি কি কৰিম? আমি লিখিব পাৰিম 7/9, আৰু ইয়াক ধনাত্মকৰ আগফালে লিখিম। যিহেতু মাইনাছ মাইনাছ কাটি দিলো, একো চিন নাই মানে কি চিন আছে? প্লাছ চিন আছে। প্লাছ চিন থকা মানে কি? ধনাত্মক। চ' সেইকাৰণে ধনাত্মকৰ চিধা চিধি কাটিছো। নেক্সট -73/126। আমি কি কৰিম? ইয়াৰ আগফালে একো চিন নাই, মানে প্লাছ চিন এটা আছে, আৰু ইয়াৰ আগফালে মাইনাছ চিন আছে। তো এনেকে কি কৰি এটা মাইনাছ চিন আছে নে? মাইনাছ এটা থাকিলে আমি লিখিব পাৰিম ঋণাত্মকত বুলি। আমি লিখি দিম -73/126। আমি এনেকে ধনাত্মক আৰু ঋণাত্মকৰ আমি ভাগ ভাগ কৰি লৈছো সংখ্যাবোৰ। বেলেগ এতিয়া আমি কৰিম প্ৰশ্ন নম্বৰ 14। 14 নম্বৰ কি কৈছে? তলত দিয়া পৰিমীয় সংখ্যাসমূহৰ উমৈহতীয়া হৰ হোৱাকৈ সমতুল্য ৰূপত প্ৰকাশ কৰা। প্ৰথমে চাব লাগিব দুটা পইণ্ট দিছে, এটা হৰ দিছে, হৰ হোৱাকৈ সমতুল্য মানে মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলো যে সমতুল্য মানে তুলনাত সমান হ'ব লাগিব। সমতুল্য ৰূপত প্ৰকাশ কৰা বুলি কৈছে। আমি কেনেকে কৰিম চাম। 1 নম্বৰ প্ৰশ্নটো উঠাইছো। প্ৰথমে চাম ইয়াতে কি দিছে? 8/3। আমি ধুনীয়াকে 8/3টো লিখি লম। 8/3। নেক্সট কি দিছে? 9/2 ন? 9/2টো আমি ধুনীয়াকে লিখি লম। 9/2 দিয়াৰ লগে লগে ইহঁতৰ আগফালে পূৰণ চিন দিলো। এতিয়া কি কৰিম? ইয়াৰ তলত আছে 8 আৰু ইয়াৰ তলত আছে 9। এই 8 আৰু 9ৰ প্ৰথমে আমি কি কৰিম? চুটিহৰৰ নিয়ম আমি যদি চাবলৈ যাওঁ, কোনো এটা সংখ্যা দি ইহঁতক হৰণ কৰিব পাৰি নেকি?
আমি 2 দি যদি 8ক কাটো 2 দি আকৌ 9 কাটিব নোৱাৰো, হৰণ নাযায়। 3 দি আকৌ যদি 9 হৰণ কৰিব পাৰো, 3 দি আকৌ 8ক হৰণ কৰিব নোৱাৰো। এনেকা যদি নাযায় তেনেহ'লে আমি কি কৰিম? 8 আৰু 9 পূৰণ কৰি দিম। 8 আৰু 9 পূৰণ, তলৰ সংখ্যা দুটা কিন্তু পূৰণ কৰিম, সদায় মনত ৰাখিব। তলৰ সংখ্যা দুটা পূৰণ কৰিম। যিহেতু হৰ বুলি কৈছে নহয়, আমি জানো তলৰ সংখ্যাবিলাক হৰ বুলি কওঁ আৰু ওপৰৰ সংখ্যাটোক লব বুলি কওঁ। সেইকাৰণে হৰ বুলি ক'লে সদায় তলৰ সংখ্যা দুটা পূৰণ কৰিম। 8 9 গুণ কিমান হৈ যাব? 72 হৈ যাব, 72। তো আমি কি কৰিম এতিয়া? ইয়াতে যে অলপ আগত লৈছিলো 8 ভাগৰ 3 আৰু 9 ভাগৰ 2, আমি 8ৰ চিধা চিধি আমি এনেকা সমান চিন দি কিনে আমি 72 টো লিখি দিম, 72। আৰু ঠিক তেনেদৰে আমি 9ৰ চিধা চিধি সমান চিন দি এনেকে আমি 72 লিখি দিম। এতিয়া পইণ্ট ইয়াতে কি? এতিয়া চাব 8 আছে নহয়, 8ৰ লগত 8ৰ চিধা চিধি সংখ্যাটো কি? 72। তো 8ৰ লগত কি পূৰণ কৰি কিনে 72 পাওঁ? আমি জানো ইয়াৰ অলপ আগত পাইছিলো 8ৰ লগত আমি 9 পূৰণ কৰি 72 পাইছিলো। ইয়াতে 9 লিখি দিম। ঠিক তেনেদৰে তলত যদি 9 লৈছো, ওপৰত অট'মেটিক 9 আহি যাব। তলত যোনটো সংখ্যা ল'ম ওপৰতো সেই সংখ্যাই ল'ম। তো 3 9 গুণ আমি কিমান লিখিম? 27, 27 বুলি লিখি দিম। ঠিক আছে? নেক্সটত আহিছো এই সংখ্যাটো লৈছো। ইয়াতে কিমান আছে? 9ৰ চিধা চিধি সংখ্যাটো কি? 72, 72। এতিয়া 9ৰ লগত কি পূৰণ কৰিলে 72 পাম? আমি জানো 9ৰ লগত যদি 8 পূৰণ কৰো তেনেহ'লে আমি 72 পাই যাম। আমি 8 লৈ ল'ম। এতিয়া মই অলপ আগতে কৈছিলো তলত যোনটো সংখ্যা ল'ম সেইটো সংখ্যা ওপৰতে ল'ম। তো ইয়াতে যদি 8 লৈছো ওপৰতো 8 ল'ম। তেনেহ'লে আমি কি লিখিম? 2 8 গুণ 16। তো আমি দুটা সংখ্যা লিখি দিম এতেকে। আমাৰ কি কৈছে? যে পৰিমেয় সংখ্যাসমূহৰ উমৈহতীয়া হোৱাকৈ ৰূপত প্ৰকাশ কৰা। আমি এনেকে লিখিম এতেকে। প্ৰথমে এইটো লিখিম 72 আৰু 27, তাৰপিছত আমি দি দিম 72 আৰু 60। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম। ঠিক তেনেদৰে যদি বুজি পাইছে লাইক এটা কৰি থৈ যাব। 2 নম্বৰত আমি কি কৰিম? 2 নম্বৰটো চাব 3 আৰু 11। এনেকা কোনো সংখ্যা নাই যাতে 3 আৰু 11 হৰণ কৰিব পাৰো। ঠিক আছে? তেনেহ'লে আমি ডাইৰেক্ট এই সংখ্যা দুটা তলৰ হৰবিলাক কি কৰি দিম? মই ইয়াৰ আগতে কৈছিলো পূৰণ কৰি দিম। ঠিক আছে? 3 আৰু 11 পূৰণ কৰিলে আমি কিমান পাম? 33 পাই যাম। 33 পাই যাম। তো আমি কি কৰিম? সংখ্যা দুটা ধুনীয়াকে পাতি ল'ম। 5 আৰু এইফালে কিমান দিছে? 3 আৰু এইফালে আছে 4, 11। পূৰণ দি দিম। সকলো আগফালে সংখ্যাৰ আগফালে পূৰণ দি দিম। সংখ্যাটো এনেকে কৰি দিম। এতিয়া চাব আমি কি কি পূৰণ কৰি 33 পাইছিলো? 11 আৰু 3 পূৰণ কৰি 33 পাইছিলো না? তো ঠিক তেনেদৰে 3ৰ আগফালে আমি 33 লিখিম আৰু 11ৰ আগফালে চিধা চিধিকৈ 33 লিখিম। 3 আছে নহয় ইয়াতে, 3 ক'ত আছে? 3ৰ আগফালে আমি 33 লিখিম। যিহেতু ইয়াতে পাইছিলো 33, সেইকাৰণে ইয়াতে 33 লিখিম। ইয়াতে যোনটো সংখ্যা পাম আমি সেইটো সংখ্যাই লিখিম ইয়াত। নেক্সট 11 আছিলে, 11ৰ চিধা চিধি কি পাইছিলো? 33 পাইছিলো, 11ৰ চিধা চিধি আমি 33 লিখি দিম। 33। এতিয়া মন কৰিব 3ৰ লগত 3ৰ চিধা চিধি সংখ্যাটো কি? 33। 3ৰ লগত কি পূৰণ কৰিলে 33 পাওঁ? 11, 33। দেন আমি 3ৰ লগত 11 পূৰণ কৰি 33 পাম। তলত যদি 11 লৈছো ওপৰতো 11 ল'ম। যদি 11ৰ লগত আমি 5 পূৰণ কৰো কি পাই যাম? 55। নেক্সট 11ৰ লগত কি পূৰণ কৰিলে 33 পাম? আমি জানো ইয়াতে পাইছিলো 11ৰ লগত 3 পূৰণ কৰি 33 পাম। তলত যোনটো পাইছো ওপৰত সেইটোৱে লিখিম। তলত 3 আছে নহয় ওপৰতো 3 লিখিম। তলত যোনটো সংখ্যা লিখিম ওপৰতো সেই সংখ্যাটোৱে লিখিম আমি। 3 4 গুণ 12। এতিয়া আমি কৰিম 15 নম্বৰ প্ৰশ্নটো। 15 নম্বৰ প্ৰশ্নত কি কৈছে? তলৰ পৰিমেয় সংখ্যাসমূহৰ পৰা কোনবোৰৰ হৰ 4 হিচাপে লিখিব পাৰি বাছি উলিওৱা। মানে হৰৰ সলনি আমি 4 লিখিব পাৰিম। আৰু এই তলৰ সংখ্যা জাগাত আমি যাতে 4 লিখিব পাৰো বাছি ওলাব দিছে। আমি কেনেকে 4 লিখিম? আমি চাওঁ প্ৰথম সংখ্যাটো আমি লৈছো। ইয়াতে যদি লওঁ আমি 14/16, ইয়াতে চাব এই সংখ্যা 4 বুলি কৈছে নহয়, আমি চাম 4ৰে এই দুটা সংখ্যাকে হৰণ যায় না নাযায়। যদি আমি ইয়াৰ জাগাত ইয়াৰ সলনি যদি আমি 4 লিখি দিওঁ, 16ৰ জাগাত যদি আমি 4 লিখি দিওঁ কিবাকে, তেন্তে এই 4 দি 14ক জানো হৰণ যাব? নাই, নাযায়। তেনেহ'লে আমি এই সংখ্যাটোক লিখিব নোৱাৰো। ঠিক আছে? এই সংখ্যাটোক লিখিব নোৱাৰো। নেক্সট পইণ্ট, আমি এই সংখ্যাটো লৈছো। কিমান দি আছে? 16/64। 64। এতিয়া আমি কি কৰিম ইয়াক? আমি যদি চাবলৈ যাওঁ 64ৰ সলনি যদি আমি 4 লিখো, যিহেতু হৰৰ জাগাত কৈছে নহয়, হৰ মানে কি? তলৰ সংখ্যাটো, হয় নে নহয়? হৰ মানে হ'ল তলৰ সংখ্যাটো। তো তাৰ জাগাত আমি 64ৰ জাগাত আমি 4 লিখি যাম। 4 লিখি ওপৰৰ সংখ্যাটো চেম থাকিব, 16 লিখিম। 16, য়েছ। এতিয়া যদি চাবলৈ যাওঁ এই 4 দি 16ক যাব নাই হৰণ কৰিলে? যাব, নিশ্চয় যাব। আমি জানো 4 দি 16ক কেইবাৰ যাব? 4 বাৰ। তো আমি লিখিব পাৰিম যে 16 64। ঠিক আছে? কেনেকে লিখিব লাগে মই প্ৰথমে বুজাই লৈছো। কেনেকে লিখিব লাগে মই এইটো কম। এইটো লিখাৰ পিছত নেক্সট আমি লিখিম এইটো সংখ্যাটো যাব। মই ৰাইট চিন দি দিছো এইকাৰণে এইটো সংখ্যাটো নাযায়, এই সংখ্যাটো যাব। যিহেতু আমি
এইটো সংখ্যাটো যাব। নেক্সট ইয়াতে আহিছো, আমি কি কৰিম, ইয়াতো সেম কৰিম। 36 আছে না, 36 -12 আছে না, -12টো লিখিলো। তাৰ জাগাত আমি কি লিখি দিম, 4 লিখি দিম। যিহেতু হৰৰ সলনি 4 লিখিব কৈছিলে, আমি 4 লিখিম। এতিয়া ওপৰত কিমান আছে, 36। এতিয়া 4ৰ লগত কি, 4ৰে 36ৰ হৰণ যায় নে নাযায়, যায় অবভিয়াছলি যায়। আমি জানো 4ৰ লগত যদি 9 পূৰণ কৰো তেনেহলে 36 পাম। আমি 36 লিখিলো, তেনেহলে আমি এই সংখ্যাটো লিখিব পাৰিম। আমি ক'ব পাৰিম যে হৰৰ জাগাত আমি 4 লিখিব পাৰিম। নেক্সট এইটো সংখ্যাত আহিছো, এইটো সংখ্যাত কি দিছে, 15/-17, -17 দিছে। এতিয়া আমি জানো 15 ওপৰত লিখি থম, -17ৰ জাগাত কি লিখিম, 4 লিখিম। এতিয়া 4ৰে 15ৰ হৰণ যাব নেকি, কোনো পধ্যেই নাযায়, তেনেহলে আমি এইটো লিখিব নোৱাৰো। ঠিক আছে, এইটো লিখিব নোৱাৰো। নেক্সট আমি ইয়াতে আহি যাওঁ 56, আমি 280/56। এতিয়া আমি ইয়াক হৰণ কৰিম, ইয়াৰ জাগাত কি লিখি দিম, 56ৰ জাগাত 4 লিখি দিম, 4। ইয়াত 280 লিখি দিম, 280 লিখি দিয়াৰ পিছত কেইবাৰ যাব, আমি যদি চাব যাওঁ প্ৰথমে 2ক নাযায়, 28ক কেইবাৰ যাব, 7 বাৰ যাব, 4 7 গুণ 28, শূন্য এটা আছে, শূন্য এটা লৈ লওঁ। তো এইটো সংখ্যাটোত যাব। আমি চাইডত এনেকৈ লিখি দিম এতেকে যে তলৰ পৰিমেয় সংখ্যাসমূহৰ পৰা কোনবোৰ 4 হিচাপে লিখিব পাৰি বাছি উলিওৱা। কোনটো সংখ্যা পালো, এইটো সংখ্যা পালো, এইটো সংখ্যা পালো, এণ্ড এইটো সংখ্যা পালো। তাৰ চাইডত লিখি দিলে হ'ল এনসাৰ। তলত লিখিলে হ'ল, এইটো মই জাগা নাই কাৰণে চাইডত লিখি দিছো। তলত লিখিলে হ'ল যে 1664 আৰু কিমান আছে, 36/-12, 36/-12। নেক্সট দিয়া আছে 280/56। আমি এনেকে লিখি দিম। তো আজিলৈ ইমানেই। যদি আপোনালোকক ভিডিঅ' চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। আহিবলগীয়া প্ৰতিটো ভিডিঅ' যাতে আপোনালোকে আপডেট পাই থাকে মোৰ ভিডিঅ'। ধন্যবাদ।